মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য আমি কৰিছোঁ আমি কাকো পৰাভূত কৰাৰ লক্ষ্যৰে বিটিআৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাক নকৰোঁ আৰু তেনে কোনো ধাৰণাৰ কোনেও ল'ব নালাগে কাৰণ আমি মিত্ৰজোঁটত আছোঁ মিত্ৰজোঁটৰ অন্যান্য দলে যেনেকৈ বিটিআৰ নিৰ্বাচনত সুকীয়া সুকীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব ঠিক অসম গণ পৰিষদ দলেও আমাৰ সাংগঠনিক শক্তি আৰু জয়লাভ কৰাৰ সম্ভাৱনীয়তাৰ দিশত লক্ষ্য ৰাখিয়ে আমি বিটিআৰত সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিম আমি 40টাতো নকৰোঁ আমি 10টাতো নকৰোঁ সেইখিনিলৈকে আমি ক'ব পাৰোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটোৱে কৈছে যাতে মিত্ৰজোঁট সদায় মিত্ৰতাৰ মাজত আবদ্ধ হৈ থাকে আৰু আমাৰ সেইটো লক্ষ্যৰে আমি আগুৱাম কথাটো এনেকৈ যদি আমি ভাবোঁ এখন ঘৰত গিৰিয়েক ঘৈণীয়েকৰ মাজতো কিন্তু অলপ মনোমালিন্য হয় আৰু মনোমালিন্য হ'লে নমতাকেও থাকে এই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি মানে এটা ক্ষমতা জনগণক সেৱা কৰাৰ বাবে আৰু এই বিষয়টোক লৈ আমি কিন্তু তেওঁলোকৰ এটা নিজস্ব নেতৃত্ব আছে সেই নেতৃত্বই গোটেই বিষয়টো ফঁহিয়াই চাব আমি যিহেতুকে এই বঙাইগাঁও বিধানসভা সমষ্টিত বা বঙাইগাঁও জিলা পৰিষদখন আমি গঠন কৰাৰ লক্ষ্য লৈ আমাৰ দলৰ তৰফৰ পৰা প্ৰতিগৰাকী নিৰ্বাচিত জিলা পৰিষদৰ সদস্যাৰ লগত যোগাযোগ অব্যাহত ৰখা হৈছিল সকলোলৈকে মুকলি আহ্বান জনোৱা হৈছে আৰু সেই মুকলি আহ্বানজনৰ ভিত্তিত আজি যিসকলে ভাবিছে যে এখন শক্তিশালী জিলা পৰিষদ হওক গণতন্ত্ৰ সুস্থভাৱে থাকক তেওঁলোক আহিছে তেওঁলোকে আহি পেলাই নিজৰ দায়িত্ব পালন কৰিছে কাৰণ ৰাইজে তেওঁলোককো ভোট দি জয়যুক্ত কৰিছে আমি গোটেই বিষয়টোক লৈ পেলাই এতিয়াই কোনো ধৰণৰ মন্তব্য দিব বিচৰা নাই হয়তো তেওঁলোকৰ কিবা দলীয় সিদ্ধান্ত গ্ৰহণ কৰিছে যে সুকলমে জিলা পৰিষদখন অগপই গঠন কৰক সেইকাৰণে হয়তো তেওঁলোকে এই কৌশলটো অৱলম্বন কৰিব পাৰে সেইটো মানে তেওঁলোকৰ যিকেইগৰাকী পক্ষত আছে তেওঁলোকে কাক প্ৰক্ষেপ কৰিব প্ৰজেক্ট কৰিব সেইটো হয়তো তেওঁলোকে চূড়ান্ত কৰিব পৰা নাই আৰু সেই তেনেকুৱাবিলাক কাৰণো থাকে এতিয়া ভাইচ প্ৰেচিডেণ্টটো যিহেতুকে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত গতিকে আমাৰ নাই আমি সেইটো কথাত নিজকে মূৰ ঘমোৱা নাই আৰু ৰাজনীতিত বহুবিলাক কথাই সম্ভৱ হৈ যায় অসম্ভৱো সম্ভৱ হয় এতিয়া প্ৰথম প্ৰশ্ন ৰাইজৰ সেৱা সুনিশ্চিত কৰা আৰু গণতন্ত্ৰৰ কাঠামো শক্তিশালীভাৱে আগবঢ়াই নিয়া আৰু আমি এটা লক্ষ্য আমাৰ দৃষ্টিভংগী স্পষ্ট যুৱশক্তিক প্ৰাধান্য দি এটা নতুন ৰাজনৈতিক ধাৰা অসম গণ পৰিষদে সৃষ্টি কৰাৰ বাবে মৃদুলা সিংহ বঙাইগাঁও জিলা পৰিষদৰ অধ্যক্ষা আজি নিৰ্বাচিত হৈছে মানে সৰ্বত্ৰতে এটা এনেকুৱা চৰ্চা মাজে মাজে চলে অগপ ক'ত আছে 1985 চনত চৰকাৰ কৰিছে অগপই 1996 চনত অগপই চৰকাৰ কৰিছে তাৰপিছতো কোনোৱে কয় অগপ আছে জানো অগপ আছে কাৰণেইতো এই জাগৰণটো হৈছে এয়া বিদ্ৰোহ নহয় দলৰ কৰ্মীয়ে দলৰ নিজৰ শক্তিৰ উমান দিছে এটা ভাল লক্ষণ অসম গণ পৰিষদ এতিয়া চৌদিশে আমি যিটো ভাইব্ৰেণ্ট হৈ উঠিছে আৰু 26ত অসম গণ পৰিষদে শক্তিশালীভাৱে মিত্ৰতাৰ কোনো ধৰণৰ আউল নালাগে কাৰণ কংগ্ৰেছক পৰাভূত কৰাৰ স্বাৰ্থতেই এখন শক্তিশালী আৰু সমৃদ্ধিশালী অসম নিৰ্মাণৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিকাশ আৰু উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা অগপ তাৰ অংশীদাৰ আৰু আমি তৃণমূলৰ পৰা সেই নীতি আদৰ্শ সঠিক আৰু শুদ্ধভাৱে পালন কৰি গৈছোঁ কৰি যাম
মই ক'লোঁ স্বাভাৱিকত হ'ব পাৰে, কাৰণ ক্ষমতাৰ যুঁজত কেতিয়াবা স্থানীয়ভাৱে হয়, এইটো কোনো কেন্দ্ৰীয় নীতিৰ আধাৰত নহয়। কিন্তু সকলোৱে এটা কথা বুজি উঠেগৈ এটা সময়ত যে মিত্ৰতা অবিহনে আমি ৰাষ্ট্ৰবিৰোধী শক্তিবিলাকক পৰাভূত কৰিবলৈ অসুবিধা হ'ব। আৰু অসম গণ পৰিষদক সেইটো কথা মনত ৰাখিয়ে আমি মিত্ৰতাৰ ধৰ্ম সঠিক আৰু শুদ্ধভাৱে পালন কৰি গৈছোঁ। অখিল গগৈ ওৱান মেন, তেওঁ আছিল নাঙল নেতা। নাঙল নেতা গৈ এতিয়া উচ্ছেদিতৰ নেতা হৈছে। নিজৰ সমষ্টিত ৰাইজ অসন্তুষ্ট, তেওঁ আকৌ বেলেগক সন্তুষ্ট কৰিবলৈ যায়। অখিল গগৈ কোনো ফেক্টৰে নহয়।